এটা কথা কম, বেয়া নাপাব। আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত অসমৰ সংগীত জগতৰ এটুকুৰা হীৰাস্বৰূপ তথা অসমীয়াৰ হিয়াৰ আমঠু যুৱ প্ৰজন্মৰ স্বাৰ্থ জুবিন গাৰ্গৰ জ শব্দটো উচ্চাৰণ কৰিলেনে বা তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলেনে? জুবিন গাৰ্গৰ মৃত্যুৰ দুদিন আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিছিল, সেইটো বাদ দিছো। এতিয়া মৃত্যুৰ পাছত যেতিয়া নৰেন্দ্ৰ মোদী অসমলৈ আহিল, তেওঁ জুবিন ক্ষেত্ৰলৈ যায় নাযায় সেইটো তেওঁৰ যিটো কাৰ্যক্ৰমণিকা সেইটো নিৰ্ধাৰণ কৰিব। কোনো এজন বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী আহি গ'ল অসমলৈ, নিৰ্মলা সীতাৰমণ আহি গ'ল, কোনো ধৰণৰ জুবিন গাৰ্গক স্মৰণো নকৰিলে, লগতে তেওঁ সমাধি ক্ষেত্ৰলৈ নগ'ল। এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যে অসমলৈ আহিল, কাইলৈ তেওঁ নামৰূপলৈ যাব, পৰীক্ষা পে চৰ্চা কৰিব হেৰিত ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত। জুবিনদাৰ মৃত্যু হোৱাৰ পৰা 19 ছেপ্টেম্বৰৰ পৰা যেতিয়া ডিচেম্বৰ পালেহি, এবাৰো তেওঁলোক আহি যে অসমবাসীৰ ওচৰত সমবেদনা জ্ঞাপন কৰিব লাগে তেওঁলোকৰ মগজত নধৰিলে এই কথাটো। তেওঁলোকে নাভাবিলে যে মানুহে ঘৰত যেতিয়া মানুহ এজন ঢুকাই যায় তেতিয়া তেওঁলোকক ঘৰত আহি শত্ৰুৱেও এবাৰ মাত এষাৰ দিয়েহি। কিন্তু মোদী ডাঙৰীয়াক অসমবাসীয়ে ভোট দিছিলে নহয়, হিমন্ত বিশ্ব শৰ্মাহঁতক ভোট দিছিলে নহয়। এতিয়া যিলোকে কাৰ্যক্ৰমণিকা লৈ আহিছে তাৰ মাজত এইটো এটা হ'ব লাগিছে যে জুবিনদাৰ ক্ষেত্ৰলৈ যোৱা বা জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা, আৰু আমি সেইটো সঁচাকৈ সকলো অসমবাসী বিচাৰোঁ। কিন্তু তেওঁলোকৰ সেইটো মূৰত নধৰিলে। আৰু দ্বিতীয়তে গৰিমা বৌ বা তেওঁৰ দেউতাকক, জুবিনদাৰ দেউতাকৰ ওচৰত সমবেদনা জ্ঞাপন কৰাটো তেওঁলোকৰ এটা দায়িত্ব বুলি ভাবোঁ। তেওঁলোকৰ ওচৰত এষাৰ মাতো নামাতিলে, আনকি সেইকেইটা কাম কৰাও নাই। আনকি তেওঁলোকৰ ভাষণত কেৱল কংগ্ৰেছক অকল সমালোচনা কৰি থাকিলে নহয়, কংগ্ৰেছে এইটো কৰিছিলে, কংগ্ৰেছে এইটো কৰিছিলে, আমি সেইবিলাকত কোনো অৰ্থ নাই আমাৰ। তাত যে এবাৰো নকলেকে জুবিনদাৰ মৃত্যুৰ পিছত আপোনালোকৰ লগত আমি আছোঁ, বা গৰিমা বৌহঁতক ক'ব লাগিছে যে আমি আপোনালোকৰ লগত আছোঁ, সিমান এষাৰ মাত ওলালে। তেওঁ বাৰু টাইম চিডিউল মিলাব নোৱাৰিলে কাৰণে তেওঁ নাযায় জুবিন ক্ষেত্ৰলৈ, কিন্তু তেওঁৰ ভাষণত এবাৰলৈ জুবিন গাৰ্গৰ জ শব্দটো উচ্চাৰণ কৰিলেনে? এগৰাকী সংগীত জগতৰ হীৰা মুকুতা হেৰাই গ'ল আমাৰ মাজৰ পৰা, তেওঁকতো এটা শ্ৰদ্ধাঞ্জলি জনাব লাগিছিল। গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ নকৰে নাই, ৰাহুল গান্ধীয়ে এবাৰ সাক্ষাৎ কৰিলে বিৰোধী দলৰ প্ৰতি, পাপ্পু হয় তেওঁ, পাপ্পুৰ কাৰণে তেওঁ আহিছে, আহি পেলাই সাক্ষাতো কৰিছে, লগতে তেওঁ বিৰোধী দলৰ প্ৰতি পাপ্পু নেতা হিচাপত তেওঁ গ'ল আপোনাৰ জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰলৈ, সমাধি ক্ষেত্ৰলৈ গ'ল। গতিকে যদিহে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ইমানেই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা আছিল বা তেওঁৰ ভাষণটো নিশ্চয়কৈ ইনক্লুড হৈছিল, অসমৰ মানুহে নিশ্চয়কৈ লিখি দিছিল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লিখি দিছিল, তেওঁৰ CMO আছামৰ মানুহে সেই ভাষণটোত কিছু কথা ইনক্লুড কৰিছিল অসমৰ বিষয়ে, তেতিয়া জুবিন গাৰ্গৰ কথাটো ইনক্লুড কৰিব কিয় নোৱাৰিলে তেওঁৰ ভাষণত? তেওঁতো এনেও টেলিপ্ৰম্পটাৰ চাই পেলাই ভাষণ দিয়ে, দুফাল দুটা টেলিপ্ৰম্পটাৰ চাগে থাকে, মানুহে মানুহলৈ চাই পেলাই এনেকে কৈছে, এনেকে ইফালে চাই গৈছে, কিন্তু দুফাল দুটা টেলিপ্ৰম্পটাৰ থাকে। সেই টেলিপ্ৰম্পটাৰ দুটাটো কিহৰ কাৰণে নাথাকিল? জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনোৱা বা নামটো উচ্চাৰণ কৰাৰ তিনিটা শব্দ, জুবিন শব্দটোৰ সেই তিনিটা শব্দ কিয় নাথাকিল? ইয়াৰ উত্তৰ কোনে দিব? কিয় নললে? প্ৰধানমন্ত্ৰী এগৰাকীয়ে এগৰাকী অসমৰ সংগীত জগতৰ ৰত্ন, বলিউড কপাই গৈছে তেওঁৰ মৃত্যুৱে, গোটেই বিশ্ব কপাই গৈছে, তাৰ পাছতো এটা শ্ৰদ্ধাঞ্জলি সূচক এটা বাক্য কওক, কমচে কম এটাওতো বাক্য নকলে, কিহৰ কাৰণে? বিপৰীতে আকৌ এই পাপ্পু বুলি কোৱা সেইটোৱে মানে কংগ্ৰেছৰ বিৰোধী দলৰ প্ৰতি ৰাহুল গান্ধীক যি পাপ্পু বুলি কয়, সেইজনে আহি পেলাই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক সাক্ষাতো কৰি গ'ল, জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰক আহি পেলাই সাক্ষাৎ কৰি পেলাই হাতত হাত থৈ পেলাই সাহস দি গ'ল, জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গ'ল। কিহৰ কাৰণে? এইটো পাৰ্থক্য কিহৰ কাৰণে হৈছে? হোৱাই? জুবিন গাৰ্গটো বিৰোধী নাছিল, জুবিন গাৰ্গটো শাসকীয় পক্ষৰ নাছিল, জুবিন গাৰ্গ সকলো অসমীয়া আছিল। বিশেষকৈ বিজেপিৰ অন্ধভক্তসকলৰ প্ৰতি বা আমিও ভগৱান বা কিছুমান ভৱিষ্যতবাণী বিশ্বাস কৰোঁ, সেই অনুসৰি মই এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ সময়ত, অসম ভ্ৰমণৰ সময়ত 7টাকৈ হাতী ৰেলৰ আগত পৰি মৃত্যুমুখত আঁকোৱালি ল'লে। আৰু এই সময়ছোৱাত কিহৰ কাৰণে বন্যহস্তীৰ জাক বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহিছে, কিহৰ বাবে যিসমূহ বনভূমি সেইসমূহ উদ্যোগ ভূমিলৈ ৰূপান্তৰিত হৈছে বা তাত আন্তঃগাঁথনিৰ উন্নয়নৰ কাম বেছিকৈ চলিবলৈ আৰম্ভ কৰিছে, যাৰ কাৰণে সংকোচন হৈ আহিছে বনাঞ্চলৰ পৰিমাণ। সেই
কথাবিলাক নিশ্চয়কৈ গুৰুত্ব দিব লাগিব আৰু এইটো এটা চাইন বেড চাইন বুলি ক'ব লাগিব যে আজি বনাঞ্চলৰ অভাৱত এনেকৈ জনাঞ্চললৈ হাতীৰ জাক ওলাই অহাৰ বাবে ৰেলৰ আগত পৰি মৃত্যুক আঁকোৱালি ল'লে 7টাকৈ হাতী আৰু তাৰে 4টা পোৱালি 3টা প্ৰাপ্তবয়স্ক হাতী। গতিকে এইবিলাক আমি চিন্তা কৰিব লাগিব যে বনাঞ্চলত গৃহ নিৰ্মাণেই হওক অন্যান্য হোটেল নিৰ্মাণেই হওক ৰেষ্টুৰেণ্ট নিৰ্মাণেই হওক পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ ক্ষেত্ৰত বিভিন্ন বহুজাতিক কোম্পানীয়ে বিভিন্ন ধৰণে বনাঞ্চল ধ্বংস কৰি পেলাই তেওঁলোকে তেওঁলোকৰ কাম কৰাই হওক এইবিলাক কৰাৰ ফলত আজি বনাঞ্চলৰ পৰিমাণ কমি গৈছে আৰু সেয়েহে জনাঞ্চলত এনেকৈ হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে। আজি এসপ্তাহৰো অধিক সময় গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ 1 নং হেনচোৱা 2 নং হেনচোৱা লগতে মানে বহুকেইখন গাঁও নভেটাই হওক আধাৰ সত্ৰই হওক মানে শালপৰামুখেই হওক এনেকৈ বহুকেইখন গাঁও তাৰমানে আজি বন্যহস্তীৰ কবলত পৰি তেওঁলোক এসপ্তাহতকৈ অধিক সময় ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। এইবিলাক কিয় হৈছে আৰু প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ দিনাই এনেকুৱা ধৰণে 7টাকৈ হাতীয়ে বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিবৰ সময়ত ৰেলৰ আগত কামপুৰত মৃত্যুক আঁকোৱালি ল'লে। এইবিলাক কি চাইন বা কি ইংগিত বহন কৰিছে এইবিলাকো কিন্তু ভাবিবলগীয়া কথা। যাৰ বাবে লাখ লাখ অসমৰ ৰাইজ ওলাই আহিলে 2 দিন হৈ গ'ল আপুনি জুবিন ক্ষেত্ৰলৈ যাবলৈ অলপ সময় নাপালে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অসমলৈ স্বাগতম। আপুনি দেশৰ প্ৰধানমন্ত্ৰী অসমৰ প্ৰধানমন্ত্ৰী আপুনি বিজেপি দলৰ কাৰ্যালয়লৈ গ'ল কিন্তু সোণাপুৰৰ জুবিন ক্ষেত্ৰত যাবলৈ অলপ সময় নাপালে। জুবিন সম্পৰ্কত এটা কথা আপুনি নকলে। আমাৰ আপত্তি নাই আপুনি অসমত আহিছে ইতিহাস আপোনালোকে একদম সলনি কৰি পেলালে। কংগ্ৰেছ দলটোক সমালোচনা কৰিছে আমাৰ আপত্তি নাই। আমি ৰাজনীতিবিদ ৰাজনৈতিক বক্তৃতা শুনা আমাৰ ধৈৰ্য আছে কিন্তু অলপতো অসমত আহি আমাক সন্মান কৰক। জুবিনৰ বিষয় জুবিনৰ ন্যায় ক্ষেত্ৰত ৰাহুল গান্ধী ডাঙৰীয়া আহিলে জুবিন ক্ষেত্ৰলৈ গ'ল গৰিমা শইকীয়া ডাঙৰীয়া সাক্ষাৎকাৰ কৰিলে আৰু জুবিন গাৰ্গৰ প্ৰতি এটা সুন্দৰ শ্ৰদ্ধাঞ্জলি মিডিয়া আগত তেওঁলোকে প্ৰকাশ কৰিলে। শ্ৰীমতী সোনিয়া গান্ধী ডাঙৰীয়ানী চিঠি যোগেদি জুবিন গাৰ্গৰ পৰিয়ালৰ প্ৰতি নিজৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলে। কিয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আপুনি এবাৰো নকলে? আপোনাৰ গাড়ীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক এবাৰো জুবিনৰ কথা ক'বলৈ অনুৰোধ নকৰিলে নেকি? আজি এনেকুৱা অৱস্থা এই তিনিচুকীয়া জিলাত আমি নিজে দেখিলো যে কিমান আমাৰ জনগোষ্ঠীৰ দাবী মানুহ ওলাই আহিলে মৰাণ জনগোষ্ঠী মানুহ ওলাই আহিলে মদক জনগোষ্ঠী লৈ কেনেদৰে আমি দায়বদ্ধ হ'ব লাগে। যাৰ বাবে লাখ লাখ অসমৰ ৰাইজ ওলাই আহিলে 2 দিন হৈ গ'ল আপুনি জুবিন ক্ষেত্ৰলৈ যাবলৈ অলপ সময় নাপালে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অসমলৈ স্বাগতম। আপুনি দেশৰ প্ৰধানমন্ত্ৰী অসমৰ প্ৰধানমন্ত্ৰী আপুনি বিজেপি দলৰ কাৰ্যালয়লৈ গ'ল কিন্তু সোণাপুৰৰ জুবিন ক্ষেত্ৰত যাবলৈ অলপ সময় নাপালে। জুবিন সম্পৰ্কত এটা কথা আপুনি নকলে। আমাৰ আপত্তি নাই আপুনি অসমত আহিছে ইতিহাস আপোনালোকে একদম সলনি কৰি পেলালে। কংগ্ৰেছ দলটোক সমালোচনা কৰিছে আমাৰ আপত্তি নাই। আমি ৰাজনীতিবিদ ৰাজনৈতিক বক্তৃতা শুনা আমাৰ ধৈৰ্য আছে কিন্তু অলপতো অসমত আহি আমাক সন্মান কৰক। জুবিনৰ বিষয় জুবিনৰ ন্যায় ক্ষেত্ৰত ৰাহুল গান্ধী ডাঙৰীয়া আহিলে জুবিন ক্ষেত্ৰলৈ গ'ল গৰিমা শইকীয়া ডাঙৰীয়া সাক্ষাৎকাৰ কৰিলে আৰু জুবিন গাৰ্গৰ প্ৰতি এটা সুন্দৰ শ্ৰদ্ধাঞ্জলি মিডিয়া আগত তেওঁলোকে প্ৰকাশ কৰিলে। শ্ৰীমতী সোনিয়া গান্ধী ডাঙৰীয়ানী চিঠি যোগেদি জুবিন গাৰ্গৰ পৰিয়ালৰ প্ৰতি নিজৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলে। কিয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আপুনি এবাৰো নকলে? আপোনাৰ গাড়ীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক এবাৰো জুবিনৰ কথা ক'বলৈ অনুৰোধ নকৰিলে নেকি?
আজি এনেকুৱা এটা অৱস্থা এই তিনিচুকীয়া জিলাত আমি নিজে দেখিলো যে কিমান আমাৰ জনগোষ্ঠীৰ দাবীত মানুহ ওলাই আহিলে, মৰাণ জনগোষ্ঠী মানুহ ওলাই আহিলে, মটক জনগোষ্ঠী হৈ